হেল্ল' গাইজ, আজি মানে কি পোৱালিটো জন্মদিন বুলি আৰু এয়া থুলমূলকৈ ঘৰতে পায়স অকণমান মিঠাই দুটামান আনি এনেদৰে পাতিলোঁ আৰু ইফালে পোৱালিকেইটা আৰু এইকেইটা আমাৰ ঘৰৰে ইহঁতক আৰু দিছোঁ খাবলৈ। বেলেগ একো আয়োজন কৰা নাই, যিহেতু আয়োজন কৰিবলৈ অকণমান আৰু অসুবিধা হ'ল, সেই গতিকে কৰিব নোৱাৰিলোঁ। আৰু মানে কি ঘৰতে থলোঁ আৰু দেই, বাকী ওচৰ পাঁজৰ কাকো মাতিবলৈ নহ'ল, ঘৰতে এনেদৰে পাতি থলোঁ এইকেইটা। আৰু বতৰ শুনিছে নহয়, একদম তৎক্ষণাত ৰ'দ তৎক্ষণাত বৰষুণ, তেনেকুৱা দিনটো আজি ইমান ভাল বতৰ কৰিলে, কিন্তু গধূলি হোৱাৰ লগে লগে আৰু এনেকুৱা বতৰত কাম কৰি ভাল নালাগে। আৰু লাহে লাহে কৰি আৰু পোৱালিটো ডাঙৰ হ'লগৈ আৰু হৈছেগৈ আৰু মানে কি 10 বছৰ শেষ হ'ল আৰু 11 বছৰত সোমাইছে আজিৰ পৰা। ধৰি লওক এয়া আশীৰ্বাদ কৰিব সকলোৱে পঢ়া শুনাত ভাল হ'বলৈ, বুদ্ধিয়ক হ'বৰ কাৰণে সকলোফালে আৰু আশীৰ্বাদ কৰিব হা, আগলৈ যেন আৰু উন্নতি পথত আগবাঢ়ি যাব পাৰে, নিজেই নিজৰ ওপৰত ভৰি দি থিয় হ'ব পাৰে। এয়া ইমানটো হৈছেগৈ আৰু এতিয়া এইফালে আৰু মাছ ফ্ৰাই কৰি আছোঁ। মাছৰ তৰকাৰীখন বনাবৰ কাৰণে এইফালে মাছখিনি ফ্ৰাই কৰিলোঁ। মাছখিনি কিহৰ লগত বনাম আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো আগলৈকে অকণো নকটাকৈ হা। এয়া প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ, তাৰপিছতে বনাম আৰু কিহৰ লগত বনাম। আৰু এইফালে বিলাহী, পিঁয়াজ, ৰচুন এইবিলাকো যা যোগাৰ কৰি থৈছোঁ। তাৰপিছত আকৌ এতিয়া এইখিনি সৰিয়হ, এয়া বগা সৰিয়হৰ লগতে মাছৰ তৰকাৰীখন বনাম বুলি ভাবিছোঁ আৰু ল'লোঁ। সেই গতিকে আৰু এইখিনি মাছৰ ফ্ৰাইখিনি নমাই লোৱাৰ পাছতহে আৰু দি দিম, এয়া পিঁয়াজ দিম, বিলাহী দিম। এইফালে দি দিলোঁ বিলাহী, পিঁয়াজ, তাৰপিছতে দি দিলোঁ আৰু এবাৰে এতিয়া এয়া বগা সৰিয়হখিনি দি দিছোঁ। তাৰপিছতে ইয়াত পানী দিম আৰু গৰম পানী কৰি দিছোঁ, পানী অকণমান দি দিম। তাৰপিছত মাছকেইডোখৰ দিম আৰু উতল আহিব, সেই তৰকাৰীকণ মাছৰ তৰকাৰীকণ হৈ যাব। এয়া আপোনালোকে সৰিয়হৰ মাছৰ তৰকাৰীকণ বাৰু কেনেকৈ বনাই খাই জনাবচোন। মই কিন্তু এনেদৰে বনাইছোঁ দেই, বনাব জানিছেনে নাজানো। আৰু এয়া মাছৰ তৰকাৰী হৈ গ'ল আৰু বাই বাই সকলোলৈকে।